স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আজি ভিডিঅ'টো অকণমান বিশেষ হ'বলৈ গৈ আছে, এইকাৰণে মোৰ একদমেই মৰমৰ ককাইদেউ এজন দিল্লীলৈ বুলি আহিছে অনুষ্ঠান পৰিৱেশনৰ বাবে। ককাইদেউক লগ কৰিব গৈয়ে ডাইৰেক্ট খোৱাত ব্যস্ত হৈ গ'লোঁ আমি। ইমান টেষ্টি ম'ম'কেইটা আছিলে যে, তাতে আকৌ 4 অসমীয়া লগ হৈছোঁ। ম'ম'কেইটা খাই লৈ পেলাই চিধাই মেট্ৰত উঠি পেলাই ৰুমলৈ বুলি আহিলোঁ। ৰুমত আহিয়ে ইফালে খানা বনোৱাত ব্যস্ত হৈ গৈছে অনুৰাগ দা। ময়ো এইকেইদিন এনেও ৰুমত সোমাই অকলে বৰ হৈ আছিলোঁ। দাদা আহিছে ভালেই হ'ল। তো লগে ভাগে ভাবিলোঁ ৰাতিৰ সাঁজ ধুনীয়াকৈ খাওঁ। বাহিৰৰ পৰা অকণমান দোকানত গৈ পেলাই চিকেন অকণমান যোগাৰ কৰিলোঁ, কৰি পেলাই চিকেনখিনি আনি পূৰা চিকেনখিনি বনোৱাত ব্যস্ত হৈ গৈছে দাদাই। কৈছে যে ভাইটি আজি তই বনাব নালাগে, আজি ময়ে তোক বনাই পেলাই খুৱাওঁ মোৰ নিজৰ ধৰণে যেনেকৈ মই জানো। তো দাদাই একচুৱেলি এনেই স্পেচিয়েলিষ্ট কিন্তু গাহৰি বনোৱাত, কিন্তু গাহৰিটো বহুত ৰাতি হ'ল আমি আহিবতে, সেইকাৰণে অকণমান যোগাৰ কৰিবলৈ দিগদাৰ হ'ল, নাপালোঁ আমি। ট্ৰাই কৰিছিলোঁ অত্যন্তই আমি। পিছত ভাবিলোঁ আজি চিকেনেই খোৱা যাওক। ভিডিঅ'টো এইকাৰণেই বনালোঁ যে দাদা আহিছে যিহেতু মোৰ ৰুমত, স্মৃতি হিচাপেনো কি থাকিব, ভিডিঅ' এটা কৰি ৰাখিলে স্মৃতি হিচাপে ভিডিঅ'টো থাকি যাব, লগতে আপোনালোকক দেখাব পাৰিম। দাদাই মাংসখিনি খুব সুন্দৰকৈ বনালে নিজৰ ধৰণেৰে, আপোনালোকে চাওক। পিছত খাবলৈ বহুতেই টেষ্টি হ'ল। এই জগতে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে জনাব, আৰু আগলৈ যদি আপোনালোকে এই মিনি ব্লগ বিচাৰে তেতিয়াহ'লে মোক জনাব। আজিলৈ ধন্যবাদ, থেংক ইউ।